নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। গুৱাহাটী ইউনিভাৰ্চিটিৰ যি BEd কমন এণ্ট্ৰেন্স টেষ্ট আছিল 2024 বৰ্ষৰ ইতিমধ্যে হৈ গৈছে, আপোনালোকে হয়তো জানে। আৰু কেইদিনমান পিছত আপোনালোকৰ ৰিজাল্টখিনি ঘোষণা কৰা হ'ব। ৰিজাল্টখিনি ঘোষণা কৰাৰ আগতে আপোনালোকক মই 2023 বৰ্ষৰ এটা চামাৰি দিব বিচাৰিছোঁ, কিমান নম্বৰ পালে বা কিমান ৰেংক আহিছিলে। আপোনালোকৰ যোৱাৰ বছৰ যি 2023 চনৰ ৰিজাল্ট আছিলে, প্ৰথম ৰেংক পোৱা গৰাকীয়ে 280 পাইছিলে। যিহেতু 100 কুৱেশ্যন থাকে, প্ৰত্যেক কুৱেশ্যনৰ 4 নম্বৰকৈ থাকে। তেওঁ 73টা কুৱেশ্যন শুদ্ধ কৰিছিলে, 12টা ৰং কৰিছিলে আৰু 15টা আনএটেম্প্ট কৰিছিলে। গতিকে তেওঁ 280 পাইছিলে আৰু ৰেংক পাইছিলে 1। তেওঁ আছিলে জেনেৰেল কেটেগৰী। তেনেকৈ যদি EWS চাওঁ, EWS আৰম্ভ হৈছিলে 277ৰ পৰা। 277ত তেওঁ মাৰ্কছ পাইছিলে 277 আউট অফ 400। তাৰপিছত OBC MOBC 275 হৈছিলে। গতিকে আপোনালোকে তেনেকৈ এইবুলিও তেনেকৈয়ে ভিত্তি কৰি দিব, তেওঁলোকে যেনেকৈ যোৱা বছৰ দিয়া হৈছিলে আপোনালোকেও তেনেকৈ এইবুলিও ৰিজাল্টখিনি দিয়া হ'ব। গতিকে আপোনালোকে যিবিলাক গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰ থকা কলেজ আছে, সেই কলেজবিলাকত এপ্লাই কৰিব লাগিব। এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ইয়াত কোনো ধৰণৰ ন্যূনতম মাৰ্কছ এতিয়ালৈকে দিয়া নাই যে আপুনি ইমান মাৰ্কছ পালেহে যে কলেজবিলাকত এপ্লাই কৰিব পাৰিব। ডিব্ৰুগড় ইউনিভাৰ্চিটি কিন্তু এটা মাৰ্কছ দি দিয়ে যে আপুনি ইমান মাৰ্কছ পালেহে কলেজবিলাকত এডমিশ্যন ল'ব পাৰিব, ইয়াতকৈ তলত পালে আপোনালোকে নোৱাৰে। কিন্তু গুৱাহাটী ইউনিভাৰ্চিটি তেনেকুৱা নাই, তেওঁলোকে গোটেই ৰেংক লিষ্টখন দি দিছে। গতিকে আপুনি যিমান মাৰ্কছ পালেও বা যিমান কম পালেও বেছি পালেও আপুনি কলেজবিলাকত এপ্লাই কৰিব পাৰিব। আপুনি এইটো নহয় যে আপুনি কম নম্বৰ পাইছে আপুনি এপ্লাই কৰিব নোৱাৰিব বা চিট নাপাব, সেইটো নহয়। ধৰি লওক আপুনি কোনোবা এখন কলেজত এপ্লাই কৰিছে, আপোনালোকে হয়তো বেছি পোৱা নম্বৰ কোনো ষ্টুডেণ্টে সেই কলেজখনত এপ্লাই কৰা নাই, গতিকে আপুনি তেনেধৰণৰ চিটটো পাব পাৰে। গতিকে সেইটো ভাব লৈ নাথাকিব যে আপুনি কম নম্বৰ পোৱাৰ কাৰণে যে চিট নাপাব বুলি, সেইটো নাভাবিব। আপুনি যিমান ৰেংক পাইছে বা যদি গুৱাহাটী ইউনিভাৰ্চিটি কোনোবা এটা ৰেংক, ধৰি লওক গুৱাহাটী ইউনিভাৰ্চিটি এটা মাৰ্কছ যদি বান্ধি দিয়ে যে ধৰি লওক আপুনি 230 বা 150 পালেহে এপ্লাই কৰিব পাৰিব, যদি তেনেকুৱা নহয় তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব। 150ৰ তলত পোৱাখিনি বোলে নোৱাৰে, বোলে 150ৰ ওপৰত পোৱাখিনিহে এপ্লাই কৰিব পাৰিব। তেনেকুৱা ধৰণৰ নহয়। যদি তেনেকুৱা ধৰণৰ কোনোবা নিয়ম বান্ধি দিয়ে, সেইটো পিছৰ পৰ্যায়ত দেখা যাব। যদি নিয়ম বান্ধি নিদিয়ে তেতিয়া আপুনি নিশ্চিন্ত মানে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা কলেজবিলাকত এপ্লাই কৰিব পাৰিব। গতিকে যোৱাবাৰ ৰেংক লিষ্টখন বহুত দীঘল আছিলে, আপোনালোকৰ 631লৈকে আছিলে। গতিকে আপোনালোকে চাব পাৰে, ইয়াত মই 440লৈকে দিছোঁ, 55, 60 পোৱাও আছে। গতিকে আপুনি 55, 60 পাইছে বুলি এপ্লাই নকৰাকৈ নাথাকিব, তথাপিও আপুনি এপ্লাই কৰিব। ষ্টুডেণ্ট বহুত থাকেই, এইবুলিও বহুত ষ্টুডেণ্ট হৈছে চাগে, যিহেতু আপোনালোকৰ BEd হয়। গতিকে আপোনালোকে কলেজবিলাকত এপ্লাই কৰিব পাৰিব। বহুত কলেজ আছে, কিছুমান কলেজত অনলাইন হয়, কিছুমান কলেজত অফলাইন হয়। প্ৰত্যেক বছৰ মই ভিডিঅ' দি আছোঁ, এইবুলিও আপোনালোকক দিম তেনেকৈ কোনখন কলেজত অনলাইন হ'ব, কোনখন কলেজত অফলাইন হ'ব ফৰ্ম, কোনখন কলেজৰ অফলাইন ফৰ্ম আনিব লাগিব। হয়তো আপোনালোকৰ যি ৰিজাল্ট আছে BEdৰ ৰিজাল্ট দিয়াৰ পিছতে সেই কলেজবিলাকত অনলাইন অফলাইন ফৰ্ম আৰম্ভ হ'ব। হয়তো নটিফিকেশ্যন এই কলেজবিলাকে দিব, মই কলেজবিলাকৰ বিষয়ে জনাম। আৰু আগতে মই এটা ভিডিঅ' দি থৈছোঁ যে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত কিমান BEd কলেজ আছে, সেইখিনি আপোনালোকে চাব পাৰে। যদি চাব বিচাৰে ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে সেইখিনি চাব পাৰিব। গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত কিমান BEd কলেজ আছে আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত কিমান BEd কলেজ আছে, সেইখিনি আপোনালোকে চাব পাৰিব। আৰু আপোনালোকৰ ৰেংক লিষ্টখন এনেকৈ পাব্লিছ হ'ব। আৰু আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ যিটো ডিপাৰ্টমেণ্ট আছে তাত হয়তো এপ্লাই কৰিবৰ কাৰণেও বেলেগ নিয়ম আছে, সেইখিনি পিছৰ পৰ্যায়ত হ'ব। কিন্তু আপোনালোকে যিহেতু বেলেগ কলেজ আছে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত, সেইবোৰত পঢ়িবৰ কাৰণে আপোনালোকৰ স্ক'ৰ কাৰ্ড দৰকাৰ হ'ব। স্ক'ৰ কাৰ্ড দৰকাৰ হোৱাৰ পিছত আপোনালোকৰ যিটো নাম্বাৰ পাইছে সেইটোৰ ওপৰত ডিপেণ্ড কৰি হয়তো আপোনালোকৰ একাডেমিক মাৰ্কছ লগাই কম্প'জিট স্ক'ৰ দিব। কম্প'জিট স্ক'ৰটো দিয়াৰ পিছত হয়তো আপোনালোকৰ মেৰিট লিষ্টবোৰ পাব্লিছ কৰিব সেই কলেজবিলাকে। কম্প'জিট স্ক'ৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে ধৰে, গতিকে আপোনালোকেও ধৰিব পাৰে গুৱাহাটী ইউনিভাৰ্চিটিয়ে। ডিব্ৰুগড় ইউনিভাৰ্চিটি একাডেমিক মাৰ্কছ লোৱা হয়, যেনেকৈ SLছৰ লোৱা হয়, SLC লোৱা হয়, SSৰ লোৱা হয়, আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ মাৰ্কছ লোৱা হয়। তিনিটা লৈ পেলাই BEdৰ যিটো মাৰ্কছ পায় সেইটোৰ লগত যোগ কৰি এটা কম্প'জিট স্ক'ৰ দিয়া হয়, সেইটোৰ ওপৰত ভিত্তি কৰি মেৰিট লিষ্ট পাব্লিছ কৰা হয়। তেনেকৈ গুৱাহাটী ইউনিভাৰ্চিটিও দিব পাৰে। যদি নিদিয়ে আপোনালোকৰ এইটো মাৰ্কছৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ মেৰিট লিষ্টখিনি পাব্লিছ হ'ব প্ৰত্যেক কলেজৰে, আৰু আপোনালোকে সেই কলেজবিলাকত এপ্লাই কৰিব পাৰিব যদি আপোনালোকে সেই কলেজবিলাকত পঢ়িব বিচাৰে। এইখিনিয়ে আপোনালোকে চাব পাৰে কিমান ৰেংক পাইছে। গতিকে আপোনালোকে সিমান মাৰ্কছ কেৰি কৰাটো ভাল, কাৰণ অলপ মাৰ্কছ পালে ভাল হয়, তেতিয়া আপোনাক চিট পোৱাটো সহজ হৈ পৰে। গতিকে আপোনালোকে চাব পাৰে, যিহেতু চিট কেপাচিটিৰ ওপৰত ডিপেণ্ড কৰে। কোনোবা কলেজত 100, কোনোবা এখনত 50, কোনোবা এখনত 150, কোনোবা এখনত বেছি থাকে। গতিকে আপোনালোকে কলেজবিলাক চাই ল'ব কোনখন কলেজত বেছি চিট আছে, বা প্ৰত্যেকখন কলেজতে আপুনি এপ্লাই কৰিব পাৰে, তেতিয়া আপোনালোকৰ চিট পোৱাৰ বেছি থাকে। কাৰণ ইমান ষ্টুডেণ্ট আছে, যিহেতু আপোনালোকৰ ইয়াত 11,000 মান ষ্টুডেণ্ট আছে। গতিকে যোৱা বছৰ 11,000 আছিলে, গতিকে গোটেইখিনিতো নাপায়। গতিকে আপোনালোকৰ যিখিনিয়ে পাব সেইখিনি আপোনালোকে এপ্লাই কৰিব পাৰিব।